যিমান মানুহৰ ধন টকা পইচা ধন সোণ ক'ত জমা ৰাখিছিলে আমাৰ নবী হযৰতে মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত কিয় বোলে এইজনে হৈছে সবতকৈ বিশ্বাসী ব্যক্তি আমিন মানে আমানতদাৰ যাৰ ওচৰত আমানত থৈ যাব পাৰি এইটো সিস্টেম আমাৰো আছে যদি কাৰোবাৰ ওচৰত কিবা এটা বস্তু মই সমজাই থৈ গলো যে বাবা এইটো আমানত ৰাখিবাচোন তোমাৰ ওচৰত আমানত থোৱা যেতিয়াই বিচাৰে তেতিয়াই দি দিয়ে যিজন মানুহ সেইজনক আমিন বুলি কোৱা হয় তাতে কোনো খেলিমেলি যাতে নকৰে তো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমিন আছিলে তো আমিন আৰু সাদিক বুলি গোটেই মক্কাতে ফাটি চিটি গৈছিলে তেওঁৰ নাম তেতিয়া কি হ'ল হযৰতে খাদিজাতুল কুবৰা ৰাদিয়াল্লাহু তাআলা আনহা আমি সকলোৱে জানো হযৰতে খাদিজাতুল কুবৰা তেখেতৰ প্ৰথম গৰাকী পত্নী আছিলে তেখেতে গম পালে হযৰতে খাদিজা দুইবাৰৰ বিধৱা আছিলে এবাৰ বিয়া হৈছিলে তেখেতৰ স্বামী ইন্তেকাল হৈ গৈছিলে দ্বিতীয়বাৰ বিয়া হ'ল সেই গৰাকীও ইন্তেকাল হৈ গৈছিলে তাৰ পিছত তেখেতে বিধৱাৰ জীৱন লৈ তেখেতে বিজনেছ কৰি আছিলে গম পালে যে মক্কাত এনেকুৱা এজন যুৱক আছে তেওঁৰ নাম মুহাম্মদ আৰু তেওঁ বহুত বিশ্বাসী তেখেতে খুব ভাল ল'ৰা চৰিত্ৰবান ল'ৰা বুলি তেওঁ গম পালে তেতিয়া হযৰতে খাদিজাই তেখেতৰ ওচৰত প্ৰস্তাৱ আগবঢ়ালে আৰু হযৰতে খাদিজাৰ এনেকুৱা এটা ইণ্ডাষ্ট্ৰি আছিলে এই বিজনেছটোৰ কাৰণে এজন ভাল মেনেজাৰ বিচাৰি আছিলে যে বিজনেছটো বঢ়াবৰ কাৰণে মেনেজাৰ বিচাৰি আছিলে যে কেনেকৈ এজন ভাল ল'ৰা যদি মই মেনেজাৰ হিচাপে পালো হয় তেতিয়াহ'লে মোৰ বিজনেছটো আগবাঢ়িলে হয় বিচাৰি পালে কাক আমাৰ নবী হযৰতে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰস্তাৱ দিলে যে আবু তালিবক ক'লে যে আবু তালিব তোমাৰ বোলে ভতিজা এজন আছে তোমাৰ ভতিজাজনক মই মোৰ বিজনেছত মই ৰাখিব বিচাৰোঁ তেতিয়া হযৰতে আবু তালিবে ক'লে যে ঠিক আছে মোৰ ভতিজাটোতো বিশেষ কাম কাজ একো নাই তেওঁতো কিবা কিবি কৰি থাকে আৰু কিন্তু এতিয়া যদি তুমি ৰাখিব বিচাৰিছা কামত ভাল কথা তো তেখেতক কি কৰিলে সেই প্ৰস্তাৱ মানি ল'লে আৰু মুলকে শাম বৰ্তমান যি সিৰিয়া সেই সময়ত সিৰিয়া কি আছিলে সেই সময়ত আৰে বাচ্চা আৰে বাবা এতিয়া এইবিলাক নিদিবা হেল্ল' প্লিজ এইবিলাক এতিয়া নিদিবা কথাবিলাক হেৰি হৈ যাব শুনিবলৈ মন আছে যদি কওঁ নহ'লে মই বাদ দিওঁ 8:30 বাজিব হৈছে মাত্ৰ 10 মিনিট সময় আছে তো সিৰিয়া সেই সময়ত কি আছিলে বিজনেছ হাব অফ দা মানে সেই সময় সেই কাণ্ট্ৰিৰ আৰবৰ বিজনেছ হাব আছিলে সিৰিয়া সেই সময়ত শাম দেশ বুলি কোৱা হৈছিলে আৰু এতিয়া বৰ্তমান সিৰিয়াত মানে সিৰিয়াখন হৈছে বহুত ডাঙৰ বিজনেছ প্লেচ তালৈ মক্কাৰ পৰা বস্তুবিলাক লৈ যায় আৰু তাত বিজনেছ কৰে বহুত দিন থাকি পেলাই বিজনেছ কৰে আৰু তাৰ পৰা যিবিলাক মানে ইম্পৰ্ট কৰিব লগা বস্তু আনি পেলাই মক্কাত বিক্ৰী কৰে এইটো বিজনেছ তেতিয়া বিজনেছৰ সকল তেনেকুৱা আছিলে আজিকালিতো ফোনতে বিজনেছ হৈ যায় আজিকালি বোলে নাই কোৰিয়াৰত পঠাই দিলোঁ মাল তাৰ পৰা তাত বিক্ৰী হৈ গ'ল ইয়াৰ পৰা তাৰ পৰা কিবা লৈ আহিলে হৈ গ'ল বিজনেছ এনেকুৱা বিজনেছবিলাক হয় আৰু তেতিয়া বোলে সেইটো নহয় তেতিয়া এক্সপৰ্ট কৰি পেলাই মানুহ তাত 1 মাহ 2 মাহলৈকে থাকে 6 মাহলৈকে থাকি পেলাই বিজনেছ কৰি আকৌ পুনৰ ঘূৰি আহে ঠিক তেনেকৈ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হযৰতে খাদিজাই তেখেতৰ বিজনেছৰ মানে মেনেজাৰ বনাই পেলাই শাম দেশলৈ পঠিয়ালে লগত দি দিলে তেওঁ এজন গোলাম লগত দিলে যে মুহাম্মাদে ক'ত কি কৰে খুব ভাল ল'ৰা বুলি শুনিছোঁ এই মুহাম্মাদে ক'ত কি কৰে তই একদম সম্পূৰ্ণ নজৰ ৰাখিবি তো ঠিক আছে যোৱাৰ পিছত গৈ পেলাই এজন পাদ্ৰী লগ পালে হযৰতে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তাত গ'ল শাম দেশত গৈ পেলাই তাত থাকি বিজনেছ কৰি দুগুণ মুনাফা লৈ আহি পেলাই হযৰতে খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাক আনি পেলাই সমজাই দিলে পাই কৰি এটা সব বস্তু সমজাই দিলে খাদিজাটো আচৰিত আৰু গোলাম যিজন গৈছিলে লগত মাইছৰা এই গোলামে বিভিন্ন অলৌকিক ঘটনাবিলাকৰ কথা হযৰতে খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাক বৰ্ণনা কৰি দিলে তাৰ পিছত খাদিজা আপ্লুত হৈ পেলাই হযৰতে আবু তালিবক নিকাহৰ পেগাম দিলে কি দিলে বিবাহৰ প্ৰস্তাৱ দিলে যে আবু তালিব যদি তুমি বেয়া নোপোৱা তেতিয়াহ'লে মই তোমাৰ ভতিজাৰ লগত নিকাহ কৰিব বিচাৰোঁ তেতিয়া খাদিজা সেই সময়ত বহুত সন্মানী মহিলা এগৰাকী তো ইমান সন্মানী মহিলা যেতিয়া প্ৰস্তাৱ দি আছে আবু তালিবে মানি ল'লে হযৰত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত মশৱৰা কৰি নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক'লে চাচা আপুনি যি ভাল লাগে মোৰ কাৰণে এইটো এটা আমাৰ কাৰণে ডাঙৰ শিক্ষা আমাৰ ল'ৰাবিলাক আমাৰ আছে ডেকাসকল কোনোবা ছোৱালী এজনী যদি চাচা হওক বাবা হওক মা হওক যদি ছোৱালী এজনীৰ কথা কয় যে বাবা অমুক ছোৱালীজনী তোমাৰ কাৰণে চাইছোঁ মোৰ ভাল পোৱা আছে এইটো বেয়া কথা আমাৰ নবীয়ে এই ক্ষেত্ৰত সুন্দৰ এটা নিদৰ্শন দেখুৱাইছে তেওঁ কৈছে চাচা আপুনি যেটো মোৰ কাৰণে ভাল দেখে তাত মোৰ ক'ব লগা
একো নাই। এইটো এটা আমাৰ কাৰণে শিক্ষণীয় কথা। তো নিকাহ হৈ গ'ল, নিকাহৰ খুতবা হজৰতে আবু তালিবে পঢ়িলে, হজৰত ক'ব নাপায় কিন্তু তো নিকাহ হৈ গ'ল। নিকাহ হোৱাৰ পিছত হজৰতে খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাৰ তৰফৰ পৰা, আৰু নিকাহ কিমান বছৰ বয়সত হৈছিলে? হজৰত নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স আছিলে 25 বছৰ, আৰু হজৰতে খাদিজা ৰাদিয়াল্লাহু তাআলা আনহাৰ বয়স আছিলে 40 বছৰ। মনত ৰাখিবা ভাইটিহঁত, হজৰতে খাদিজাৰ বয়স আছিলে 40 বছৰ, আৰু হজৰতে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বয়স আছিলে 25 বছৰ। এতিয়া বহুত কিছুমান বদমাছ মানুহে কয় যে তোমালোকৰ নবী নাৰী লোভী আছিলে, নাউজুবিল্লাহ মিন জালিক। কিছুমান বদমাছ মানুহ মই এইকাৰণে কৈছোঁ, ইহঁতৰ কাম খালি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা, আমাৰ নবীক বেয়া কোৱা, আমাৰ ইছলামক বেয়া কোৱা, কেনেকৈ বেলেগৰ ধৰ্মক বেয়াকৈ কৈ সেই ধৰ্মটোৰ মানুহৰ মাজত আৰু দুটা ধৰ্মৰ মানুহৰ মাজত সংঘাত লগোৱা তেওঁলোকৰ উদ্দেশ্য। তেওঁলোকৰ জ্ঞাতাৰ্থে মই আজি এই মেহফিলৰ পৰা কওঁ যে এজন 25 বছৰীয়া সফল ডেকা 40 বছৰীয়া এগৰাকী বিধৱা মহিলা, দুবাৰৰ বিধৱা মহিলাক কি তেওঁ যদি কামুক হ'লহেঁতেন তেওঁ কি বিয়া কৰালেহেঁতেন নেকি?